नमस्कार, मैं हूं आकांक्षा पिवाल और आप देख रहे हैं देश का बढ़ता हुआ न्यूज नेटवर्क जन जागरण संदेश। आइए रुक करते हैं आज की कुछ खास खबर की ओर। असम मिजोरम सीमा पर कछाड़ के धलाई खाल में 1 किलो 700 ग्राम हेरोइन जब्त की गई। गिरफ्तारी एक तस्कर की हुई। देश में 1000 से ज्यादा दवाएं हैं। असम मिजोरम सीमा पर कछाड़ के धाई खाल में भारी मात्रा में हेरोइन के साथ एक तस्कर को गिरफ्तार किया गया। कछाड़ के पुलिस अधीक्षक नोमल महट्टा के नेतृत्व में पुलिस की एक टीम ने एक गुप्त सूचना पर सीमा के धलाई खाल इलाके में एक युवक से हेरोइन युक्त साबुन की 139 पेटियां जब्त की। पुलिस ने साबुन की डिब्बियों से कुल 1 किलो 700 ग्राम हेरोइन बरामद कर तस्कर के साथ हुई अब्दुल अहमद समेत पकड़ी गई। हेरोइन की बाजार में कीमत 8 करोड़ 5 लाख रुपए है। ভয়াবহ ড্ৰাগছ বা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে সেই অব্যাহত আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা তেওঁৰ মটো আছে, এটা তেওঁৰ লক্ষ্য আছে যে অসমখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ যি তেওঁৰ হেঁপাহ আৰু সেই তেওঁৰ যিটো লক্ষ্য সেই লক্ষ্যক সাৰোগত কৰি আমি অহৰহ আমাৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে। আৰু ইয়াৰ এক অংশস্বৰূপে যোৱা পুৱতি নিশা মানে আজি পুৱতি নিশা আমাৰ এটা বিশেষ অভিযান চলিছিলে অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চল ধলাই খালত এটা বিঅপি আছে, বিঅপিৰ এটা দাঁতিকাষৰীয়া অঞ্চলত এটা বিশেষ অভিযান চলিছিলে আৰু সেই অভিযান কালত আমি বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী হিৰোইন জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আমি জব্দ কৰা হিৰোইন যিখিনি পৰিমাণ আমি জব্দ কৰিছোঁ তাত 139টা চাবোনৰ বাকচত পেক কৰা হিৰোইন আমি জব্দ কৰিছোঁ আৰু ইয়াৰ যিটো পৰিমাণ আছে 1.700 কিলোগ্ৰাম গোটেইখিনি তাৰ পৰা আমি জব্দ কৰিছোঁ আৰু তাতে এজন মানুহ আমি এৰেষ্ট কৰিছোঁ। সেই মানুহজনৰ নাম আব্দুল আহাদ লস্কৰ, 33 years, son of late খলিলুদ্দিন লস্কৰ, ভিলেজ নেপেট খাল, জলালপুৰ ধলাই। এইজন ব্যক্তি সীমান্তৱৰ্তী অঞ্চলৰ পৰা যেতিয়া তেওঁ এই সামগ্ৰীখিনি এই নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে, তেতিয়া তাত আমাৰ কাছাৰ আৰক্ষীৰ টীমে তেওঁক ধৰিবলৈ সক্ষম হ'ল আৰু যেতিয়া তেওঁক আমি সেই খানতালাচী চলোৱা সময়ত আমি এই বৃহৎ পৰিমাণৰ যি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু গোটেই এই যি নিচাযুক্ত সামগ্ৰী আছে চুবুৰীয়া ৰাজ্যৰ পৰা সীমান্তৱৰ্তী অঞ্চলৰ পৰা আমাৰ জিলাৰ মাজেদি সৰবৰাহ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে আৰু তাৰ লগতে আমি এই যি পৰিমাণৰ যি নিচাযুক্ত সামগ্ৰী হিৰোইন আমি জব্দ কৰিলোঁ, ইয়াৰ আনুমানিক বজাৰ মূল্য মানে চোৰাং বজাৰত ইয়াৰ বজাৰ মূল্য 8.5 কোটি টকা হ'ব, প্ৰায় 8.5 কোটি টকা হ'ব। গতিকে গোটেইখিনি আমি জব্দ কৰিছোঁ আৰু মানুহজনৰ বিৰুদ্ধে যি আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি সাজু হৈছোঁ আৰু তাৰ লগতে যি আন্তঃৰাজ্যিক যি এটা নেক্সাছ আছে সেই নেক্সাছটো ফাদিল কৰিবৰ কাৰণে মানে চুবুৰীয়া ৰাজ্যৰ লগতো কথা পাতিছোঁ আৰু তেওঁলোকক যাতে সোনকালে আমি কৰায়ত্ব কৰিব পাৰোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা যাতে আমি ল'ব পাৰোঁ তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।